চিমনচাপৰি মোহনপুৰত যি জৰ্মেশ্বৰী বসুমতাৰী ছোৱালীজনীক গুৱাহাটী চানমাৰীত যেনেকুৱাকে নিঃসংগভাৱে হত্যা কৰিলে এই সন্দৰ্ভত আমি ধেমাজি জিলা আববৰ তৰফৰ পৰা গভীৰ দুখ প্ৰকাশ কৰিছো। লগতে এই হত্যাকাণ্ডত যোন ব্যক্তিয়ে জড়িত আছে সেইজন ব্যক্তিক আমি ধেমাজি ডিষ্ট্ৰিক্ট আববৰ পৰা আমি ইয়াৰ ওপৰত ভালকৈ তদন্ত কৰি শাস্তিটো প্ৰদান কৰিব বাবে আমি আপোনালোকৰ নিউজ মিডিয়াৰ তৰফৰ পৰা নিউজ মিডিয়াক আমি আহ্বান জনালো। ঘটনাটো যোৱা 26 জানুৱাৰী তাৰিখে এইটো ঘটনাটো হৈছিলে। ঘটনাটো একচুৱেলি যে জৰ্মেশ্বৰী বসুমতাৰী ছোৱালীজনী আমাৰ চিমনচাপৰিৰ পৰা গুৱাহাটীত গৈছিলে আৰু গুৱাহাটীতে আছিলে ছোৱালীজনী। আৰু গুৱাহাটীত যে ইন্দ্ৰজিৎ পাইট নামৰ ল'ৰাজনৰ যে ৰুম এই ৰুমতে আছিলে ছোৱালীজনী। আৰু এই ৰুমতে এতিয়া বৰ্তমানলৈকে আমি জানিব পৰা মতে তাত আমি সুইচাইড বুলি আমি খবৰ পাইছো, কিন্তু ঘটনাটো দেখি আমি এইটো ঘটনাটো আমি সুইচাইড বুলি মানি ল'ব পৰা নাই। ইয়াৰ কাৰণে আমি শাস্তিমূলকভাৱে যোনজন ব্যক্তিয়ে ঘটনাটো কৰিলে এইটো কাৰণে আমি শাস্তিমূলকভাৱে শাস্তি প্ৰদান কৰিব পাৰে কাৰণে আমি অনুৰোধ জনাইছো। 26 তাৰিখে আহিবৰ কাৰণে ফোন কৰিছিলে, ঘৰত আহি পাম বোলে। তাৰপিছত ঘৰত যেতিয়া অলপ সন্ধিয়া পাছত গম পালে যে 2টামান বাজিতে এই মানে জৰ্মেশ্বৰী আৰু নাই আৰু দুনিয়াত। তাকে আমি নিন্দা কৰিছো। এতিয়া আজি আমি প্ৰমাণ হ'ল যে আমাৰ ধেমাজি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই নিন্দা কৰিছো যে আমাৰ দিছপুৰত ধুনীয়া বড়োৰ মানে আমাৰ অসমৰ ৰাজধানী হয়। ইয়াত MLA মন্ত্ৰী চৰকাৰ DIG DSP সব সকলে থাকে। তাৰপিছতো গুৱাহাটীৰ যে নাৰীৰ কাৰণে চৰকাৰ নাই, এইটো আজি নতুন আৰু একবাৰ পুনৰ মানে প্ৰমাণ হৈ গ'ল। মইতো ধিক্কাৰ দিছো আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা। সেই মই অনুৰোধ জনাইছে অসমৰ আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক যে নাৰীক সুৰক্ষা দিব লাগে। আৰু যি কালপিত আছে যে আমাৰ যি জৰ্মেশ্বৰী বসুমতাৰী যে মৰিলে, এজন ল'ৰা ঘৰত এজন ল'ৰাৰ মানে ভাল পোৱাৰ ল'ৰাৰ ৰুমত যে মৰিছে, এইটো কেনেকৈ হ'ব পাৰে? এইটো আমি এনে জানে, আপোনালোকেও জানে তাত কিবা এটা থাকে। কিন্তু আমাৰ যি ডাউট আজি ডেড বডি চাই কিনে যি দেখিলে ৰাতিপুৱা গৈ পেলাই তাৰ বডিত চব মানে ডিঙিত চেপিখিনি মৰোৱা, এইটো পুৰা মানে পলিগ্ৰাফিত মানে এইটো কিবা মেকিং মানে তাক মাৰ্ডাৰ কৰিছে। সি নিজে চুইচাইড হোৱা নাই, এইটো প্ৰমাণ হৈ যাব। তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছো যে আমাক ন্যায়টো দিয়ক আৰু যি মানে ডেড হৈছে, ডেড হোৱা ঘৰত মানে তাক সেইটো ন্যায়টো দিব লাগে আৰু শান্তি দিব লাগে। আৰু যোনে কালপিত হয় সেই অকলে নহয় বুলি আমি ভাবো। যিমানবোৰে কালপিত মাৰ্ডাৰ কৰিছে এইবিলাকো মানে ধৰি পেলাই ন্যায়টো দিব লাগে আৰু অতি সোনকালে কৰিব লাগে। আৰু আমি আমাৰ যি জৰ্মেশ্বৰী বসুমতাৰী তাৰ আত্মীয় স্বৰ্গত আৰাম জাগা পায়, তাৰ কাৰণে আমি অহাকালি আমি ধৰ্ণাবি ল'ম আৰু তাৰ কাৰণে প্ৰেয়াৰ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।